বৃহস্পতিবাৰে কামপুৰ স্বৰাজ ভৱন প্ৰাংগণত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস পালন। ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰে 400ৰো অধিক অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকে। সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ উদ্যোগত কামপুৰ স্বৰাজ ভৱন প্ৰাংগণত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয় শিক্ষক দিৱস। বৃহত্তম কামপুৰ অঞ্চলৰ প্ৰায় 400ৰো অধিক অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকৰ সমাৱেশেৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীযুতা দীপিকা লস্কৰ আৰু শ্ৰীযুতা মঞ্জুৰাণী লস্কৰ ডাঙৰীয়ানীকে আদি কৰি কামপুৰৰ বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। শিক্ষাগুৰুসকলৰ সন্মানাৰ্থে সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অসমৰ চিৰসেউজ কণ্ঠশিল্পী শ্ৰীযুত দীপেন বৰুৱাই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতেই দীপেন বৰুৱাৰ উপস্থিতিত ৰমেন বৰুৱা আমাৰ মাজলৈ ঘূৰি অহাৰ প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে শিক্ষক দিৱসৰ এই পবিত্ৰ অনুষ্ঠানটি সফলতাৰে ৰূপায়ণ কৰাত ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিৰ বাবে আয়োজক কমিটিয়ে সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে জ্ঞাপন কৰিছে আন্তৰিক ধন্যবাদ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ।